আচলতে গৃহৰ ধৰ্মবিলাক আমাৰ কেনেকুৱা হ'ব লাগে, কেনেকুৱা গৃহৰ ধৰ্ম হ'লে আমাৰ গৃহত সুখ থাকে, শান্তি থাকে, বা গোটেইখিনি আমাৰ অনেকেই সংসাৰত মানে এনেধৰণৰ কিছুমান কাৰ্য আমি ভাবিব নোৱাৰা কাৰ্যবিলাক পূৰ্ণ হয়, বা ভাবিব নোৱাৰা কাৰ্যবিলাকে আমাৰ সিদ্ধি হৈ থাকোঁ। এনেধৰণে সিদ্ধি হ'ব যে মনত ভাবিয়ে থকা কথা এটা পূৰ্ণ হৈ যাব পাৰে আমাৰ, এনেহেন কথা। গতিকে সেইকাৰণে সেই ধৰ্মখিনি কেনেধৰণে কৰিব কৈছে তাকে ক'ব আমাক, যে গৃহাশ্ৰম ধৰ্ম। তাৰমানে আচলতে গৃহখনক আশ্ৰমৰ লগত তুলনা কৰি গৈছে। এখন গৃহ আশ্ৰম হ'ব লাগে, আৰু আশ্ৰম হ'ব লাগে তাৰে আচৰণখিনি কেনে হ'ব লাগে, ব্যৱহাৰখিনি কেনে হ'ব লাগে আমাৰ, সেনেকুৱা কথা। গতিকে সেই আচৰণখিনি, ব্যৱহাৰখিনি কথাই আমাক ইয়াতে ক'ব। গতিকে গৃহ ধৰ্মৰ কথাখিনি নিৰ্ণয় মানে দেখুৱাই দিছে আৰু এই শাস্ত্ৰখনত দেখুৱাই দিছে কেনেধৰণে কৰিলে আমাৰ মংগল হ'ব তাকে কৈছে আমাক। গতিকে ইয়াতে কৈছে এই কথাখিনি যুধিষ্ঠিৰে নাৰদক সুধিছিল। যুধিষ্ঠিৰে নাৰদক সুধিছিল যে কি সুধিছিল? যুধিষ্ঠিৰাই অৱনতকাই কৰি পুছে নাৰদত, গৃহত থাকিয়া যি ধৰ্ম কৰিয়া মুক্তি সাধে ই জন্মত। যুধিষ্ঠিৰে সুধিছে যে হে নাৰদ মুনি, আমিতো সকলোৱে গৃহবাসী, আমি সকলোৱে গৃহতে বন্দী হৈ আছো। গতিকে গৃহতে থাকি কি ধৰ্ম কৰিলে আমি এই জন্মত সুখে সংসাৰ কৰিব পাৰিম, সুখে সংসাৰ কৰিব পাৰিম তাকে কৈছে। তেতিয়া কৈছে যে তাপ কহিয়ক সংসাৰ তৰ্ক, তুমি ঋষি কৃপাময়, গৃহ ধৰ্ম গণ বৈষ্ণৱ ব্ৰাহ্মণ সকলে জাত জানয়। তাৰমানে বৈষ্ণৱসকলে অৰ্থাৎ ভকতসকলে আৰু ব্ৰাহ্মণসকলে গৃহ ধৰ্মৰ কথাবিলাক বুজি পায়। আমিতো গৃহবাসী, আমি এইবিলাক একো বুজি নাপাওঁ। যিহেতু নাপাওঁ, কি ধৰ্ম কৰিব লাগিব বুলি যুধিষ্ঠিৰে সুধিছে। কি ধৰ্ম কৰিলে এই গৃহত থাকি সুখে সংসাৰ তৰে বুলি কৈছে। তেতিয়া কৈছে নাৰদে কৈছে, তেতিয়া কি কৈছে? নাৰদ বদতি শুনা মহিপতি, গৃহস্থৰ মুখ্য ধৰ্ম, নিষ্কামে কৰিব হৰিত অৰ্পিব, নিত্য নৈমিত্তিক কৰ্ম। নাৰদে কি কৈছে? হে মহিপতি, গৃহস্থৰ মুখ্য ধৰ্ম কি? গৃহ ধৰ্মৰ মুখ্য ধৰ্ম কি কম, সেইটো কথা হৈছে কি যে নিষ্কামে কৰিব হৰিত অৰ্পিব, নিত্য নৈমিত্তিক কৰ্ম। তাৰমানে হৰিৰ চৰণত সেৱা কৰিলে, হৰিৰ চৰণত থাকিলে আমি কেতিয়াও কামনা কৰিব নালাগে। আমি যে সদায় হৰি ঈশ্বৰৰ চৰণত সেৱা কৰিছোঁ আৰু কিবা কিবি খুজি থাকোঁ নহয়, এই খোজা কাৰবাৰটো বেয়া বুলি কৈছে আমাক। কামনা কৰি থাকোঁ নিষ্কাম, তাৰমানে কামনাবিহীন হ'ব লাগে। কামনাবিহীন হ'লে কি হয় বুলি কৈছে আমাক? আমি যদি কামনা কৰোঁ, কি কৰোঁ যে এটা কিবা খুজিছোঁ যে হয়তো মোৰ ল'ৰাৰ চাকৰি হওক, ছোৱালীৰ চাকৰি হওক, ছোৱালীৰ ভাল জেগাত বিয়া হওক, এনেকুৱা বা কিবা এটা খুজিছোঁ নহয় জানো? কিন্তু আমি সেই যিটো খুজিছোঁ সেইটো যেনিবা পালোঁ, নাপাওঁ বুলি নক'লোঁ, পালোঁ, কিন্তু সেইটোহে পালোঁ, বাকীবিলাকৰ পৰা বঞ্চিত হ'লোঁ। যিয়ে সকলোবিলাক দিব পাৰে, যাৰ চৰণত থাকিলে সকলো বস্তু আমাক দিয়াৰ কাৰণে চেষ্টা কৰি থাকে, সেইজনক এটা বস্তু খুজি বাকী বস্তুৰ পৰা বঞ্চিত হৈ যাম আমি। সেইকাৰণে আমি ভগৱন্তৰ চৰণত কেতিয়াও খুজিব নালাগে একো বস্তু। সেইকাৰণে নিষ্কাম কৰিব হৰিত অৰ্পিব, আৰু নিত্য নৈমিত্তিক কৰ্ম, প্ৰতিদিনৰ কৰ্ম নহয় জানো? প্ৰতিদিনৰ কৰ্মবিলাক সদায় কৰি যা, কিন্তু কামনা কৰিব নালাগে। সেইকাৰণে অৰ্জুনক কৈছিল কৃষ্ণই, কি কৈছিল যে কাৰ্মণ্যে বাধিকাৰস্তু মহাফলেষু কদাচনা, কৰ্ম যিমান পৰা ইমান কৰি যা, কৰ্মৰ ফলটো কেতিয়াও নিবিচাৰিবি, কদাপি নিবিচাৰিবি। কাৰণ কৰ্মৰ ফল যদি বিচাৰিছা তেনেহ'লে বিফল হৈছা বুলি কৈছে। কিয় বিফল হোৱা বুলি কৈছে? কাৰণ এটা কৰ্মৰ ফল বা এটা বস্তু পালি, কিন্তু বাকীবিলাকৰ পৰা বঞ্চিত হ'লো, এনেকুৱা। সেইকাৰণে কেতিয়াও আমি বোলে ফল খুজিব নালাগে। হৰিৰ চৰণত থাকিলে হৰি সৰ্বস্ব দিব পাৰে। আমাৰ প্ৰতি যদি সন্তুষ্টি হয় ভগৱন্তই, তেতিয়াহ'লে হৰিয়ে আমাৰ মনৰ ভাৱবিলাক, আমি মনত ভাবি থাকোঁ নহয় কেতিয়াবা
অমুকটো হোৱা হ'লে হ'লা হয় প্ৰকাশ কৰা নাই কেতিয়াও প্ৰকাশ কৰা নাই কিন্তু হোৱা হ'লে হ'ল বুলি ভাবি আছোঁ এই ভাবি থকা কথাবিলাকে পূৰ্ণ হৈ থাকোঁ আমাৰ প্ৰকাশ কেতিয়াও কৰিব নালাগে বুলি কৈছে কেতিয়াও প্ৰকাশ কৰিব নালাগে ৰাম সন্ত সুখকৰ মহাভাগৱত কথাক শ্ৰদ্ধা কৰিব পুত্ৰ ভাৰ্যা ধন গৃহ জ্ঞাতি গণ আৰাত প্ৰীতি এৰিব সন্তৰ সংগত ল'ব কৈছে আমাক সন্তৰ সংগত থাকিলে সন্তৰ সুখকৰ বুলি কৈছে সন্তৰ সংগত থাকি ভাগৱত কথা সদায় শ্ৰদ্ধাৰে শুনবা দিছে আমাক শ্ৰদ্ধাৰে ভাগৱত কথা শুনব লাগে আৰু শ্ৰদ্ধাৰে যেতিয়া ভাগৱত কথা শুনা যায় তেতিয়া পুত্ৰ ভাৰ্যা ধন জন গৃহ জ্ঞাতিগণ এইবিলাকৰ প্ৰতি প্ৰীতিটো কমবা ধৰে আচলতে আমাক এই যিমান ধন আছে জন আছে যি আছে সকলো বস্তু বোলে ঈশ্বৰৰ বুলি ভাববা দিছে আমাক যিজন ব্যক্তিয়ে ঈশ্বৰৰ বুলি মনত ভাবি থাকে তেওঁ আসক্তিটো নহয় বিষত আসক্তি নহয় বিষত যাৰ আসক্তি নাথাকে সেইজন মানুহ কেতিয়াও দুখী নহয় সেইকাৰণে বিষত আসক্তি থাকবা নালাগে আসক্তি থাকবা লাগে ক'ত যে ঈশ্বৰৰ প্ৰতি আসক্তি থাকব লাগে আমাৰ আসক্তি থাকব লাগে ঈশ্বৰৰ প্ৰতি বিষয়ৰ প্ৰতি নহয় বিষয়ৰ প্ৰতি আসক্তি থাকিলে আমাৰ দুখ হ'বই আৰু ঈশ্বৰৰ প্ৰতি আসক্তি থাকিলে আমাৰ আনন্দ হ'বই সেইকাৰণে ঈশ্বৰৰ প্ৰতি থাকব লাগে আসক্তি এই যে নাম শব্দটোৰ অৰ্থ কি হৈছে নাম আমিতো কৈ থাকোঁ নাম নহয় জানো কলি যুগত হৰিৰ নামে হার গতিকে নাম শব্দটোৰ দুটা অৰ্থ বুজাইছে আমাক কেনেধৰণে যে নাম বুলি কওঁতে ন আ আৰু ম তিনিটা আখৰ আছে নহয় জানো অক্ষৰ তিনিটা আছে যে ন আ আৰু ম নতে নাদ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ নতে নাদ ব্ৰহ্ম আতে আসক্তি মতে মায়াময় অৰ্থাৎ ঈশ্বৰৰ প্ৰতি আসক্তি থাকিলে মায়াময় দূৰ হয় আৰু যেতিয়া মায়াময় দূৰ হয় সেই মানুহজনৰ কেতিয়াও বিপদো নহয় বিঘিনিও নহয় অপায়ো নহয় অমংগল নহয় দুখ নহয় শোক নহয় ৰোগো নহয় তাপো নহয় যদি মায়া নাথাকে তাৰ লগত মায়া থাকিলে সেই মায়া হয় আমাৰ সেইকাৰণে এই মায়াৰ পৰা আমি মুক্ত হ'ব লাগে মায়াৰ পৰা মুক্ত হ'ব লাগিলে বিনা কামনাৰে নিষ্কাম ভাৱেৰে কেৱল ঈশ্বৰৰ চৰণত সেৱা কৰি থাক ভক্তি কৰি থাক সেইটোৱে লৈছে আৰু হেন দেহ নিবৰ্তন অধিক জীৱন আশাইৰি গণপতি হৰিৰ কৰ্মত লগাইব সতত জানি মন্তৰ ৰীতি দেহ নিবৰ্তন অধিক জীৱন আশাইৰি গণপতি তাৰ মানে কৈছে কি আমি এই যেতিয়া দেহটো পাইছোঁ নহয় জানো আমি এটা দেহ পাইছোঁ অৰ্থাৎ আচলতে আমাৰ দেহত কি আছে আত্মা আছে এই আত্মাই এটা দেহা পাইছোঁ আৰু দেহাটো পাই আমি কি কৰি আছোঁ দেহাটো পাই আমাৰ দেহাটোৰ কাৰণে আমি কি কৰোঁ যে আমাৰ আয়ু আৰু থাকিল হয় আৰু যদি বহুদিন খাব পালোঁ হয় নহয় মনত সেইবিলাক ভাববিলাক থাকি যায় আমাৰ বহুদিন আয়ু পালি হয় বহুদিন থাকিলে হয় 100 বছৰৰ পালি ওপৰতে লাগে আমাক নহয় জানো যিমান দিন খাই খাব পাৰোঁ সিমানেই ভাল লাগে না গতিকে আমাক কৈছে যে এই আশাটো আমাক এৰপা দিছে এই বহুদিন খাম বুলি বহুদিন জীয়াই থাকিম বুলি আশাটো আমাক এৰপা দিছে কিয় এৰপা দিছে বহুদিন জীয়াই থাকিলে যে আমাৰ জীৱনৰ সাৰ্থক হ'ব মিছা কথা সেইকাৰণে আমাৰ জীৱন সাৰ্থক হ'ব কেতিয়া বুলি কৈছে আমাক যেতিয়াহে আমি ঈশ্বৰ চৰণত থাকি ঈশ্বৰক বুজি পাম তেতিয়াহে আমাৰ জীৱন সাৰ্থক হ'ব যিয়ে জীৱনত সদায় আছে এনেকৈ আছে বায়ু মানে আশা কৰি আছে বা বিষদ কৰ্মত ব্যস্ত হৈ আছে এই বিষদ কৰ্মত ব্যস্ত হৈ থাকোঁতে তেওঁ এনেকুৱা তেওঁৰ এটা কৈছে আমাক যে সেই বিষয়ে আমাক এনেধৰণে বান্ধছে যে বিষয়ত আসক্তি হৈ গৈছোঁ বাকী একো নাজানো আৰু চব পাহৰি গৈছোঁ ঈশ্বৰকো পাহৰিছোঁ চব সকলোকে পাহৰি গৈছোঁ সেইকাৰণে কৈছে আমাক যে বিষয়ে আমাক কি কৰিব পাৰে সংসাৰত
বন্দী কৰিব পাৰে সংসাৰত বন্দী কৰি ৰাখে সংসাৰত বন্দী মানে কি আচলতে সংসাৰত বন্দী মানে কি যে আমাৰ এই সংসাৰত 84 লাখ জীৱ আছে একবিধ দুবিধ নহয় 84 লাখ এই 84 লাখ জীৱ এটাৰ পিছত এটা জন্ম মৃত্যু হৈ থাকিব লাগিব আমি এটাৰ পিছত এটা জন্ম মৃত্যু হৈ থাকিব লাগিব আচলতে আমি জন্মি একবাৰ ৰটেশ্যন হৈছোঁ হৈ মনুষ্য পাইছোঁ তাৰমানে 84 লাখ জীৱ জন্মি আহিছোঁ আমি আহি এইবাৰ মনুষ্য পাইছোঁ আৰু এই মনুষ্য জন্ম পাই যদি ঈশ্বৰক নভজো তেতিয়াহ'লে পুনৰবাৰ আৰু 84 জনীন ভ্ৰমণ কৰিব যাব লাগিব আমি মনুষ্য থাকাতেই কিমান কষ্ট পাই আছোঁ আৰু এই মাতমানৰা জীৱবিলাক যদি হৈ থাকোঁ কিমান কষ্টকৰ নহয় জানো কিমান দুখৰ কিমান তাপৰ গতিকে সেইকাৰণে তাৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে আমি ঈশ্বৰ চৰণত থাকিব লাগে যিয়ে ঈশ্বৰ চৰণত থাকে তেতিয়াহে তেওঁৰ জন্ম সাৰ্থক হ'ব সেইকাৰণে কৈছে আমাক আমি কেৱল কৰ্ম কৰিলে নহ'ব কৰ্মখিনি সাত্বিক হ'ব লাগিব সৎ হ'ব লাগিব আমাক আৰু যদি সৎ নহয় তেন্তে কি কৈছে আমাক যে আপোনে আপোনাৰ বন্ধু আপোনে আপোনাৰ শত্ৰু আপোনে আপোনাকো ৰাখে আৰু মাৰে হৰি ভজি আপোনাকো তৰে কাৰণ নিজৰ বন্ধু নিজে হ'ব পাৰোঁ যদি ভাল কৰ্ম কৰি আছোঁ ঈশ্বৰ চৰণত আছোঁ কৰ্মবিলাক সৎভাৱে কৰি আছোঁ তেতিয়াহ'লে আমি ঈশ্বৰৰ বন্ধুৰ লগতে নিজৰ বন্ধু নিজে হ'ব পাৰোঁ আৰু যদি বেয়া কৰ্ম কৰি আছোঁ তেতিয়াহ'লে নিজৰ শত্ৰু নিজে হৈছোঁ এনেকুৱা নহয় জানো কাৰণ বেয়া কৰ্ম কৰিলে আমি ঈশ্বৰক নাপাম মানে কি আৰু এই জনীত জন্ম হ'ব যাব লাগিব কিমান কষ্টকৰ কিমান দুখৰ আচলতে আমি এই কথাবিলাক নাজানো কাৰণ কি শাস্ত্ৰ নুশুনো যে নহয় জানো শাস্ত্ৰ নুশুনাৰ কাৰণে আমি এইবিলাক কথা নাজানো কি কৰি আছোঁ আমি সংসাৰত